হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে কবিখিনি। এইখিনি বন্ধাকবি হয়, আপোনালোকে দেখিতো গম পাইছে। ইয়াতে ফ্ৰেঞ্চবিনো আছে আৰু কিবা কিবি ঢেৰ আছে। এয়া পিছে মোৰ ঘৰৰ নহয় দেই, মোৰ লগৰজনী ঘৰৰ বাৰীৰ পিছফালৰহে। ওচৰৰ পৰা চোৱাতকৈ মানে ওপৰৰ পৰা বেছি ধুনীয়া লাগিছে। এয়া মই ইডলি পিঠাৰ কাৰণে বেটাৰ বনাই আছোঁ। লগৰজনী দেউতাকে খাওঁ বুলি ক'লে, মই বনোৱা ইডলি খাই খুব ভাল পায়। ময়ো বনাই খুৱাবলৈ খুব ভাল পাওঁ। এয়া দেখিছেনে, ইডলি একদম পূৰা ছফ্ট হৈছে আৰু একদম খুব ধুনীয়া হৈছে খাবলৈ একদম। আৰু কোনোবাই যদি খাওঁ বুলি হেঁপাহ কৰি দেখায় তেতিয়া বনাই খুৱাবলৈ বৰ ভাল লাগে হয়নে? মই যে বৰ ভাল পাওঁ কাৰোবাক খুৱাই মেলি। এনেকৈ মই ঘৰতো এতিয়া কিবা কিবি বনালে মই প্ৰায় মানে বাৰহঁতৰ ঘৰত দিওঁ বা কাৰোবাৰ ঘৰত দিওঁ। আচাৰ কিবা কিবি বনালে মেলিলে চব মই ভগাই দিওঁ। তাৰমানে ঘৰত অকলে খাবলৈ মন নাযায়। আৰু এইফালে দেখিছেনে, বাগানখন ইমানেই ধুনীয়া লাগিছে, তেহেঁতৰ একদম ঘৰৰ কাষতে। মই মানে এইটো শ্বৰ্ট ভিডিঅ'ৰ কাৰণে লোৱা হৈছিলে শ্বৰ্টকেইটা, সেইটো কাৰণে মানে এনেকৈ এডিট কৰি দিব লগা হৈছে। বাৰু একো নাই, আপোনালোকে মোৰ শ্বৰ্টছত গ'লে দেখা পাব দেই, চাব তেতিয়া একদম ইমান ধুনীয়া লাগিছে। মই একদম ধুনীয়াকৈ ভিডিঅ' কৰি বনাই থৈ দিছোঁ। এইবাৰ আহি পালোহি বজাৰ আৰু এয়া মা লগতে আছে। মই পিছে মাক দেখুওৱা নহ'ল কাৰণ মই এইখিনি ভিডিঅ' কৰি থাকিলোঁ আৰু মই আহোঁতে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ কাৰণ তাইৰ মাক দেউতাকৰ লগত কথা পাতিলোঁ, তাইৰ লগত কথা পাতিলোঁ। সেই আহোঁতে মেলোতে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। ডাইৰেক্ট আহি বজাৰতে ভিডিঅ' কৰিছোঁ আৰু কিবা কিবি বজাৰ কৰি মেলি তাৰপিছত এয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ঘৰলৈ অহা কথা আছিল যেতিয়া মাও গ'ল, সেইকাৰণে দুইজনী লগতে গুচি আহিলোঁ। আৰু এইখিনি হৈছে বজাৰখিনি। এয়া হৈছে মুড়ি লাডু। মাৰ খাবলৈ মন গ'ল, মোৰো খাবলৈ মন গ'ল, বহুত দিনৰ পিছত দেই খাম বুলি। বাকীবোৰ বজাৰৰ মাজতে এয়া ৰাইচ পাউডাৰো লৈ আহিছোঁ, পিঠাগুড়ি, কাৰণ আগৰ আছে হ'লেও মানে লৈ আহিছোঁ। আৰু তাৰপিছতে এয়া নাৰিকল আনিছোঁ, সান্দহ আনিছোঁ। এইবাৰতো ঘৰত একো কৰা নহ'লে, আপোনালোকে গম পাইছে যিসকলে মোৰ আগৰ ভিডিঅ' চাই আছে। তাৰপিছত এয়া চব লৈ আহিছোঁ আৰু চিৰা হওক, তিল হওক, চব। কিন্তু দৈ অনা নাই। পিছে তিল আগতে আমি ঘৰতে খেতি কৰা নিচিনা হয় দেই। তিলটোতো ইমান দিগদাৰ নাইয়ে, ছাগলীও নাখায় যিহেতু, গৰুৱেও তেনেকৈ নাখায়। সেইটো কাৰণে মানে ঘৰতে তিলৰ খেতিটো কৰা নিচিনা হয়। খেতি বুলিয়ে কৈছোঁ, পিছে বেছি নহয় দেই, কমকৈ। কিন্তু এইবাৰহে কৰা নহ'ল। তেনেকৈ বিহুৰ ইমান তেনেকৈ আয়োজন কৰাই নাই। তাকে আজি ঘৰত যিহেতু গা বেয়া হৈ আছিলে, তাকে আজি ভাবিছিলোঁ পিঠা কেইটামান বনাওঁ বুলি। বিশেষ তেনেকৈ ইমান নকৰোঁ কাৰণ আপোনালোকক কৈছোঁৱে যে মোৰ বৰমাৰ গাটো অকণমান বেয়া আছিলে, সেইটো কাৰণে। এতিয়া পিছে তেওঁ ভাল পাইছে, সেইকাৰণে আমাৰ মনবিলাকো ভাল। বৌ তাত বনোৱা হোৱা নাই। আনকালে মানে আমি বেলেগ নবনালোঁ, আৰু চুজি লাডু আমি বনাওঁৱেই, বৌৱে মই আপাই মেলি। কিন্তু এইবাৰ কৰা নাই, তেওঁলোকৰো মন যোৱা নাই ইমান তেনেকৈ, মোৰো ইমান মন যোৱা নাই। আৰু মোৰ গাটো অকণমান বেয়া হৈ আছে সেইকাৰণে। কিন্তু কিবা এটাতো বনাব লাগিব। আগতে মই কেক বা নিমকি কিবা কিবি বনাওঁ, কিন্তু মানে কাইলৈ পিছে উৰুকাই, বনোৱাটো হোৱা নাই। সেইটো কাৰণে ভাবিছোঁ আজি পিঠা কেইটামান বনাওঁ। এইবাৰ পিঠাও তেনেকৈ খুন্দা হোৱা নাই। পিঠা দুটামান এনেই আগতে খুন্দি থোৱা আছিলে, ইভাগেতো এনেকৈ ঢেঁকী দি মেলি খুন্দা হোৱা নাই। আৰু পেকেট এটা আজি সৰুকৈ লৈ আহিছোঁ। পিঠা খুন্দা আগৰ পিঠাখিনিয়ে যদি নহয়গৈ, সেয়া পিঠাই নিমখীয়া আৰু গুড়ৰ পিঠা বনাম বুলি ভাবিছোঁ, যিটো আমাৰ তেল দিয়া পিঠা বুলি কয়। সুতুলি পিঠা বনাম বুলিও ভাবিছিলোঁ, যদি সময় হয়গৈ। আজিতো নহ'ব, কাইলৈ হয়তো সময় হ'বও পাৰে। কাইলৈতো উৰুকাই, পিছে উৰুকা যদি আমি ঘৰতে কিবা এটা এনেকৈ আনি খাম আৰু ওলাইতো তেনেকৈ যোৱা নহ'ব। সেয়া ভাবিছোঁ আৰু এতিয়ালৈকে যোৱা নহ'ব বুলি। চাই লওঁচোন। পিছে পিঠাও তেনেকৈ আমাৰ খুন্দা নাই। আগতে এবাৰ খুন্দা আছে, আগতে মানে এই কেইদিনমানৰ আগত খুন্দা আছে, ৰ'দত মই দি থৈছিলোঁ। তাকে পিঠা উঠিবনে নাই ভাবিছোঁ। আৰু মোৰতো অকণমান গাটো অকণ বেয়াই হৈ আছে, হ'লেও চেষ্টাটো কৰি চাওঁচোন। বিহু বুলি একেবাৰে উকাকৈও থাকিবলৈ মন নাযায়। আজি এটা ৰেচিপি ভিডিঅ'য়ে বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। পাকঘৰলৈ গ'লোঁ কিবা এটা বনাম বুলি, কিন্তু কি হ'ল, মোৰ একদম গাটো একদম বেয়া লাগি আহিলে, সেইটো কাৰণে বনোৱা নহ'লে। তাকে ভাবিছোঁ কি কৰোঁ নকৰোঁ। এনেও বিহু বুলি কিবা এটাতো বনাব লাগিবই, সেইকাৰণে আজি নিমখীয়া পিঠা কেইটামানকে বনাওঁ বুলি ভাবিছোঁ। আৰু এইটো ৰেচিপি ভিডিঅ' নহয় আকৌ দেই। ৰেচিপি ভিডিঅ' মানে দিবলৈ, এইটো চবেই জানেই কেনেকৈ বনায়। এইটো কিজান সৰু সৰু পোৱালীবোৰো জানে কেনেকৈ বনায়। সেয়াহে বনাবলৈ ল'লোঁ, একদম সহজ যিহেতু। আৰু মোৰ মনটো ইমান ভাল লাগি থকা নাই। আৰু এইফালে মায়ে চাহ পাতি দিছে, মই এইফালে তেল গৰম কৰি দিছোঁ। ৰিফাইন আৰু মিঠাতেল দুইটাই লৈছোঁ। তাৰপিছতে এয়া মায়ে লৰাই মেলিও দিছে মাজে মাজে, ময়ো এনেকৈ বনাই আছোঁ, মায়েও বনাই আছে। সেয়ে দুইজনী মিলিয়ে কৰি আছোঁ। আজি মানে দুইজনীয়ে একোৱেই কৰিব মন যোৱা নাই, মোৰো মন যোৱা নাই, মাৰো মন যোৱা নাই।
মই ক'ব নোৱাৰি সুতুলি পিঠাটো বনাবও পাৰোঁ, কাৰণ মই খাই খুব ভাল পাওঁ। সেইকাৰণে যদি খাওঁ তেতিয়াতো ৰেচিপি ভিডিঅ' হিচাপেই বনাম, একদম সহজ পদ্ধতিত, যিটো মানে সকলোৱে বনাব পাৰিব। একদম সৰু সৰু বাচ্চাইও বনাব পাৰিব, একদম ইজি। আপোনালোকে খাই কেনেকুৱা পায় বাৰু ক'বচোন। মই পিছে বৰ ভাল পাওঁ দেই খাই। এয়া আমাৰ পিঠা হৈ গ'ল, কিন্তু গুড় দিয়াৰ নিচিনাই লাগিছে অলপ। গুড়ৰ পিঠাটো কাইলৈ বনাব লাগিব, ভাবিছোঁ আৰু বনাম বুলি, কাৰণ মই নিজেই খাই ভাল পাওঁ, সেইকাৰণে বনাবই লাগিব মানে। এইটো পেকেটটো দেখিছেনে? কেৰেলা বানানা চিপ্ছ পেৰি পেৰি। এইটো খাই ইমান ভাল লাগে নহয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন যদি পায় কিনি আনি। মই মানে খাই খুব ভাল পালোঁ, সেইকাৰণে কৈছোঁ আপোনালোকে কিনি আনি খাব। এয়া মায়ে ৰাতিলৈ সাজটোলৈ বুলি ৰেডি কৰিছে। তাৰপিছতে আৰু বিশেষ তেনেকৈ বনোৱা নাই বাৰু, একদম চিম্পুলকৈ বনাইছে ৰাতি সাজটো। বাৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই।